মই ইংৰাজী বুজি পাওঁ কিন্তু ভালকৈ প্ৰকাশ কৰিব নোৱাৰোঁ। ইংৰাজী লিখিব পাৰোঁ কিন্তু ক'বলৈ নোৱাৰোঁ। আজিকালি ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ স্কুলত পঢ়াব লাগে আৰু মোৰ ল'ৰাটো ইংৰাজী মাধ্যমতে পঢ়িছিলে কিন্তু তাৰ ৰিজাল্ট আশা কৰা ধৰণে নহ'ল। এনেকুৱা বহুতো প্ৰশ্ন সততে আমি শুনিবলৈ পাওঁ। এই প্ৰশ্নসমূহ কেৱল প্ৰশ্নই নহয়, এই প্ৰশ্নসমূহ হৈছে শিক্ষাৰ একোটা ডাঙৰ সমস্যা, ভাষা সম্পৰ্কত ডাঙৰ সমস্যা। আচলতে শিক্ষাৰ দ্বাৰা আমি কি বিচাৰোঁ? আমি এটা ল'ৰা ছোৱালীয়ে ভাষাটো ভালকৈ শিকাটোৱে অকল বিচাৰোঁ নেকি? নে তেওঁ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পৰা কথাটো আমি বিচাৰোঁ ভাষাৰ দ্বাৰা? এনেকুৱা বহুতো প্ৰশ্নৰ ওপৰত অহৰহ ৰিচাৰ্চ চলি আছে আৰু এই ৰিচাৰ্চৰ ফলস্বৰূপে আমাৰ যিবিলাক আমাৰ শিক্ষানীতি নতুনকৈ গ্ৰহণ কৰা হয়, এই শিক্ষানীতিত কিছুমান নতুন নিয়ম সন্নিৱিষ্ট কৰা হয় ভাষা সম্পৰ্কে। 3 লেংগুৱেজ ফৰ্মুলাও তাৰে এটা উদাহৰণ। 2005 যিখন নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক, তাতো ভাষাৰ সম্পৰ্কে যথেষ্ট গুৰুত্ব দিয়া হৈছে। নিউ এডুকেশ্যন পলিচিটো ভাষাৰ সম্পৰ্কে যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু এই ৰিচাৰ্চ আৰু পৰ্যবেক্ষণৰ ফলস্বৰূপে এটা নতুন বিষয় আমাৰ শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়সমূহত সন্নিৱিষ্ট কৰা হৈছে। সেইটোৱে হৈছে লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলাম। হোৱাট ইজ দ্য মিনিং অফ লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলাম? আমি যদি ইয়াৰ অৰ্থ বিচাৰি চাওঁ, কাৰিকুলাম মানে হৈছে পাঠ্যক্ৰম আৰু পাঠ্যক্ৰম মানে চিলেবাছ নহয় অকল। পাঠ্যক্ৰম এটা বহল অৰ্থ আছে পাঠ্যক্ৰমৰ, মানে চিলেবাছৰ উপৰিও ক্লাছৰুমৰ বাহিৰে ভিতৰে ল'ৰা ছোৱালীয়ে যিখিনি আয়ত্ত কৰে, যিখিনি অভিজ্ঞতা লাভ কৰে, যিখিনি শিকে, সেই গোটেই কথাখিনি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰি লোৱা হৈছে। মানে খেলপথাৰত ল'ৰা ছোৱালীয়ে যি শিকিব সেয়াও হৈছে আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত। আৰু এতিয়া লেংগুৱেজ ভাষা মানে বুজিছে আপোনালোকে, ভাষাৰ যোগেদি আমি মনৰ ভাৱ প্ৰকাশ কৰোঁ। অকল মনৰ ভাৱ প্ৰকাশ কৰাই নহয়, ভাষা হৈছে একোটা জাতিৰ সংস্কৃতিৰ বাহক। এক্ৰছ শব্দটোৱে কি বুজাইছে? এক্ৰছ শব্দটোৱে বুজাইছে টু ফিল ইন। মানে পাঠ্যক্ৰমত ভাষাটো কি কৰিব লাগিব? পাঠ্যক্ৰমত সকলো বিষয়তে ভাষাৰ গুৰুত্ব থাকিব লাগিব। চিম্পল মিনিং হৈছে লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলাম। সেইটো আপোনালোকে ভাবি চাওকচোন, আমি যে লিটাৰেচাৰ ছাবজেক্ট পঢ়ি আহিছোঁ, যেনে ধৰি লওক ৰিজনেল লেংগুৱেজ পঢ়িছোঁ, আমি হিন্দী পঢ়িছোঁ, ইংৰাজী পঢ়িছোঁ, 3 লেংগুৱেজ ফৰ্মুলা মতে আমি 3টা ভাষা পঢ়ি আহিছোঁ। কিন্তু আমাৰ বেছিভাগ মানুহেই, বেছিভাগ ছাত্ৰ ছাত্ৰী কিন্তু এই 3টা ভাষাতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সক্ষম নহয়। আমাৰ ক'ৰবাত খোকোজা লাগি যায়। আমি বহুতো কথা চিন্তা কৰোঁ। মোৰ আপোনাৰ মনত হয়তো বহুতো এটা সুন্দৰ ভাৱ আহিব পাৰে, এটা চিন্তাধাৰা, এটা সৃষ্টিমূলক প্ৰতিভা, বহুত কথা আমাৰ মনত ধাৰণা হিচাপে আহিব পাৰে, চিন্তা কৰিব পাৰোঁ। কিন্তু আমি সেই কথাখিনি ভাষাত প্ৰকাশ কৰিব নোৱাৰোঁ। এটা সুন্দৰ চিন্তাধাৰা কাৰোবাৰ মনলৈ আহিছে, তেওঁ কিন্তু ভাষাত প্ৰকাশ কৰিব পৰা নাই। এটা বৈজ্ঞানিক আৱিষ্কাৰ, এটা নতুন চিন্তাধাৰা কোনোবা এজনৰ মনলৈ আহিছে, কিন্তু তেওঁ ভাষাত প্ৰকাশ কৰিব পৰা নাই। তাৰমানে ভাষাৰ যোগেদি যদিও আমি বহুত কথা শিকোঁ, মনৰ ভাৱ প্ৰকাশ কৰোঁ, তথাপিও কিন্তু ভাষা ডেভেলপমেণ্টৰ ক্ষেত্ৰত প্ৰাচীৰ ৰূপে থিয় দিছে। ভাষাৰ কাৰণে, ভাষাটো নজনাৰ কাৰণে, প্ৰকাশ কৰিব নজনাৰ কাৰণে, লিখিতভাৱে হওক কথিতভাৱে হওক আমি প্ৰকাশ কৰিব নজনাৰ বাবে বহুতৰ মনত হয়তো এটা খুব উচ্চ চিন্তাধাৰাৰ কিছুমান ধাৰণা, বৈজ্ঞানিক ক্ষেত্ৰতে হওক, সাহিত্যৰ ক্ষেত্ৰতে হওক, ভাষাৰ কাৰণে মানে সেইবিলাক প্ৰকাশ হোৱা নাই। গতিকে লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলামে সেইটোৱে প্ৰচেষ্টা কৰিছে যে ভাষা আমাৰ
আত্মপ্ৰকাশৰ ক্ষেত্ৰত প্ৰাচীৰ হ'ব নালাগে। আমি যে এই তিনিটা ভাষা পঢ়ি আহিছোঁ, সৰুৰ পৰা পঢ়ি আহিছোঁ, কিন্তু আপোনালোকে কওকচোন বিজ্ঞানৰ কেইটা শব্দ আপোনালোকে অসমীয়াত শিকিলে? আপোনালোকে কওকচোন বিজ্ঞানৰ কেইটা শব্দ আপোনালোকে ইংৰাজীত শিকিলে? আপোনালোকে কওকচোন মেথমেটিক্সৰ কেইটা শব্দ আপোনালোকে অসমীয়া বা ইংৰাজী বা হিন্দীত শিকিলে? নিজৰ ৰিজনেল লেংগুৱেজত শিকিলে? কেইটা শিকিলে? ভাষাৰ ক্লাছত কেইটা শিকিলে? সেই বিজ্ঞানৰ শব্দবিলাক, সমাজ অধ্যয়নৰ শব্দবিলাক, অংকৰ শব্দবিলাক আমি ক'ত শিকিছোঁ? আমি বিজ্ঞান বিষয়ত শিকিছোঁ। অংকৰ ভাষাটো আমি অংকৰ ক্লাছত শিকিছোঁ। প্ৰত্যেকটো ছাবজেক্টৰ কিছুমান স্পেচিয়েল ভকেবুলাৰী আছে। শব্দবিলাক জানো আমি ইংৰাজী ক্লাছত শিকিছোঁ? সেই শব্দবিলাক জানো আমি ৰিজনেল লেংগুৱেজ বা অসমীয়া ক্লাছত শিকিছোঁ? সেই শব্দবিলাক আমি জানো হিন্দী ক্লাছত শিকিছোঁ? নাই শিকা। যিকেইটা শব্দ শিকিছোঁ বিজ্ঞানৰ শব্দকেইটা আমি বিজ্ঞানৰ ক্লাছতে শিকিছোঁ। মেথমেটিক্সৰ শব্দবিলাক আমি মেথমেটিক্সতে শিকিছোঁ। সমাজ অধ্যয়নৰ বহুতো শব্দ আমি সমাজ অধ্যয়নতে শিকিছোঁ। অসমীয়াত কিন্তু আমি সেই শব্দকেইটা শিকা নাই লেংগুৱেজৰ ক্লাছত। ইংৰাজীৰ লেংগুৱেজৰ ক্লাছত কিন্তু আমি সেই শব্দকেইটা শিকা নাই। গতিকে লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলামে এই কথাটোৰ ওপৰতে গুৰুত্ব দিছে যে ভাষাৰ গুৰুত্বটো প্ৰত্যেকটো ছাবজেক্টতে থাকিব লাগে। আমি মেথমেটিক্সৰ আমি সৰুৰ পৰা যেতিয়া ল'ৰা ছোৱালীক মেথমেটিক্স শিকাওঁ তেতিয়া কিন্তু মেথমেটিক্সৰ ভাষাবিলাক পঢ়িবলৈ, শব্দবিলাক আয়ত্ত কৰিবলৈ সেই কথাটোৰ ওপৰত আমি বেছি গুৰুত্ব নিদিওঁ। বিজ্ঞান যেতিয়া পঢ়াওঁ, বিজ্ঞান পঢ়াওঁতে বিজ্ঞানৰ যিবিলাক ভকেবুলাৰী, যিবিলাক শব্দ, সেই শব্দবিলাকৰ আয়ত্ত কৰা, অৰ্থ বুজি পোৱা সেই কথাটোৰ ওপৰত আমি গুৰুত্ব নিদিওঁ। গতিকে লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলামে এইটোৱে কৈছে যে ভাষাৰ ক্লাছৰ পৰা ওলাই আহি টু ফিল ইন ক্ৰছ কৰিব লাগে। ভাষাৰ ক্লাছটো ক্ৰছ কৰি অন্য ছাবজেক্টতো ভাষাৰ গুৰুত্বটো আহিব লাগে। বিজ্ঞানৰ শিক্ষকজনে ভাষাৰ দায়িত্বটো ল'ব লাগে। সেই নতুন ভকেবুলাৰীখিনি আয়ত্ত কৰাত ল'ৰা ছোৱালীক সহায় কৰিব লাগে। মেথমেটিক্সৰ ভাষাবিলাক বুজি পোৱাৰ ক্ষেত্ৰত মেথমেটিক্সৰ টিচাৰজনে লেংগুৱেজ টিচাৰ হিচাপে কৰ্ম কৰিব লাগিব। সেই কথাটোকে লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলামে কৈছে। মানে ভাষাটো অকল লেংগুৱেজ টিচাৰৰ দায়িত্ব নহয়, বাকী ছাবজেক্টৰ টিচাৰসকলেও কিন্তু সেই লেংগুৱেজৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু এই কথাটোৰ পৰাই মাল্টিলিংগুইষ্টিক ক্লাছৰ এটা গুৰুত্ব আহি পৰিছে। আপোনালোকে জানে বৰ্তমান ইনক্লুচিভ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইনক্লুচিভ মানে আমি এজন ল'ৰাক, এজন ছাত্ৰ বা ছাত্ৰীক তেওঁ যি কমিউনিটিৰ পৰাই নাহক, যি ভাষাৰ নকওক, তেওঁক আমি কিন্তু কোনোবা এটা ক্লাছত এডমিশ্যন নিদিওঁ বুলি ক'ব নোৱাৰোঁ। ইংৰাজী মাধ্যমৰ এখন স্কুল হ'লেও ইনক্লুচিভ এডুকেশ্যনে এইটোৱে কৈছে যে ৰাইট টু এডুকেশ্যন মতে এজন ল'ৰাই যদি সেই ইংৰাজী মাধ্যমৰ স্কুলত পঢ়িব খোজে আৰু তেওঁৰ বেকগ্ৰাউণ্ডটো যদি অসমীয়া মাধ্যমৰ হয় বা কোনোবা ৰিজনেল লেংগুৱেজৰ হয়, গতিকে তেওঁক পঢ়িবলৈ দিব লাগিব। আৰু তাৰ বাবে কি হৈছে, বৰ্তমান ক্লাছবিলাক মাল্টিলিংগুইষ্টিক হ'ব লাগিব বুলি আমাৰ ইনক্লুচিভ এডুকেশ্যনে কৈছে। এইটো এটা শিক্ষাৰ ক্ষেত্ৰত অহা বৰ্তমান এটা ডাঙৰ পৰিৱৰ্তন। আমাৰ কিন্তু কিছুমান ৰাজনৈতিক নেতাই যিটো কৈ আছে যে ৰিজনেল লেংগুৱেজ বা অসমীয়াৰ ক্লাছত অসমীয়াই পঢ়াব লাগিব, ইংৰাজী মাধ্যমৰ স্কুলবিলাক অসমীয়া মাধ্যমৰ হ'ব লাগিব। কনচেপ্টটো হৈছে আমাৰ ক্লাছৰুমবিলাক মাল্টিলিংগুইষ্টিক হ'ব লাগিব। এটা ল'ৰাই এটা কথা ইংৰাজীত বুজিব পৰা নাই, তাক সেইখিনি সময়ত অসমীয়া বা হিন্দী বা বেংগলী বা অন্য ভাষাত বুজাই দিব পৰা কেপাচিটি শিক্ষকজনৰ থাকিব লাগিব। নতুবা তাত আৰু এজন শিক্ষক বা এজন বা দুজনতকৈ বেছি শিক্ষক থাকিব লাগিব। কোনোবা এটা বিশেষ লেংগুৱেজতে পঢ়াব লাগিব, সেই কথাটো কিন্তু কোৱা হোৱা নাই। এতিয়া হওক আমাৰ যিবিলাক লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলামৰ ক্ষেত্ৰত কি হ'ব,
যিকোনো সাবজেক্টৰ ক্লাছবিলাক মাল্টি লেংগুৱেষ্টিক হৈ যাব আৰু ইংৰাজী যেহেতু এটা ইণ্টাৰনেশ্যনেল লেংগুৱেজ ইংৰাজীৰ ওপৰতো বিশেষভাৱে গুৰুত্ব দিয়া হ'ব তেতিয়া কি হ'ব ক্লাছবিলাক যেতিয়া মাল্টি লেংগুৱেষ্টিক ক্লাছ হৈ যাব তেতিয়া কি হ'ব এটা কালচাৰেল এক্সচেঞ্জ হ'ব কালচাৰেল ইণ্টাৰেকশ্যন হ'ব এটা ল'ৰাই হিন্দীত জানে ভালকৈ প্ৰকাশ কৰিবলৈ সি নিজৰ মনৰ ভাৱটো হিন্দীতে প্ৰকাশ কৰক সেই তাৰ কনচেপ্টটো গৈ পেলাই ইংৰাজীত যাতে যায় আমাৰ কি হৈছে প্ৰকাশ কৰিব নজনাৰ কাৰণে আমাৰ যিবিলাক টেলেণ্টেড ল'ৰা ছোৱালী আছে চোকা ল'ৰা ছোৱালী আছে তেওঁলোকৰ কিন্তু এই প্ৰতিভাবিলাক প্ৰকাশ কৰিব নোৱাৰাৰ কাৰণে বেলেগ লেংগুৱেজতো সেই কথাবিলাক যাব পৰা নাই সেইকাৰণে ক্লাছবিলাক মাল্টি লেংগুৱেষ্টিক হ'ব লাগিব গতিকে লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলামৰ উদ্দেশ্য কি বা হোৱাট ইজ দ্য মিনিং অফ লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলাম এইটো চাওক LAC is an approach to learning that focuses on improving language proficiency in all subjects in order to enhance students' learning and learning outcomes. মানে LAC কি কৰিব খোজে লাৰ্নিং লেংগুৱেজ প্ৰফিচিয়েঞ্চিটো বঢ়াব খোজে যিকোনো বিষয়তে লেংগুৱেজ প্ৰফিচিয়েঞ্চিটো বঢ়াব বিচাৰে যেনে ধৰি লওক মেথমেটিক্স এটা লেংগুৱেজ বুলি কেইজন ছাত্ৰ ছাত্ৰীয়ে জানে মেথমেটিক্সটো আমি অসমীয়া ভাষাৰ মেথমেটিক্স ইংৰাজী ভাষাৰ মেথমেটিক্স এনেকৈ বুজি পাওঁ কিন্তু মেথমেটিক্স ইটছেল্ফ ইজ এ লেংগুৱেজ সেই কথাটো কেইজনে বুজি পায় গতিকে মেথমেটিক্সৰ লেংগুৱেজ বুজি নোপোৱাৰ কাৰণে বহুতো ল'ৰা ছোৱালীয়ে মেথমেটিক্স বুজি নাপায় আমি ল'ৰা ছোৱালীক মেথমেটিক্সৰ ABCD শিকাইছোনে নাই শিকোৱা ফ্ৰেকশ্যন শব্দটোৰ অৰ্থ প্ৰকৃততে কি শিকাইছোনে ডেচিমেল শব্দটোৰ অৰ্থ প্ৰকৃততে কি নাম্বাৰছবিলাক কেনেকৈ আহিলে এই যিবিলাক ABCDৰ পৰা আমি মেথমেটিক্স ল'ৰা ছোৱালীক শিকোৱা নাই সেইকাৰণে ল'ৰা ছোৱালীয়ে মেথমেটিক্সৰ লেংগুৱেজ বুজি নাপায় দ্য লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলাম এই বিষয়টোৱে এইটোৱে কৈছে যে ল'ৰা ছোৱালীৰ লেংগুৱেজ প্ৰফিচিয়েঞ্চিটো ইন অল ছাবজেক্টছত বাঢ়িব লাগিব সায়েন্সত লেংগুৱেজ প্ৰফিচিয়েঞ্চি নাথাকিলে সায়েন্স কেনেকৈ বুজি পাব আৰু সায়েন্স কেনেকৈ তেওঁলোকে ভাল ৰিজাল্ট কৰিব আৰু সায়েন্সত তেওঁলোকে কেনেকৈ মানে নিজৰ মনৰ ভাৱ সায়েন্সৰ ভাষাত প্ৰকাশ কৰিব সেইটো এটা ডাঙৰ কথা সেইকাৰণে ইয়াত কৈছে ষ্টুডেণ্টছ লাৰ্নিং এণ্ড লাৰ্নিং আউটকাম ষ্টুডেণ্টছ লাৰ্নিংটো কি হৈছে ইনপুট লাৰ্নিং কৰিব জানিব লাগিব পঢ়িব জানিব লাগিব আৰু লাৰ্নিঙৰ ক্ষেত্ৰত দুটা ইম্পৰ্টেণ্ট কথা আছে লিচনিং এণ্ড ৰিডিং মানে আপুনি শুনিব লাগিব শুনি পেলাই বুজিব লাগিব শুনাৰ সেন্সেশন হ'লে নহ'ব শুনি পেলাই তাৰ পাৰসেপশ্যন হ'ব লাগিব বুজি পাব লাগিব হেতু ইনপুট আৰু এটা ইনপুট হৈছে ৰিডিং পঢ়িব জানিব লাগিব আৰু পঢ়ি পেলাই তাৰ অৰ্থ বুজিব লাগিব চকুৰে দেখিলেই নহ'ব চকুৰে চোৱা বস্তুটোৰ অৰ্থটো বুজি পাব লাগিব গতিকে লিসনিং এণ্ড ৰিডিং ইজ এন ইনপুট এই দুটাৰ যোগেদি আমি কি কৰিম শিকিম আমাৰ লাৰ্নিং হ'ব কিন্তু আমি যে লাৰ্নিং আমাৰ হৈছে ছাত্ৰ ছাত্ৰী যে লাৰ্নিং হৈছে তাৰ প্ৰমাণটো কেনেকৈ পাব তাত আউটপুটটো আমি পাব লাগিব আউটপুটটো কি হ'ব স্পিকিং লিসনিং কৰিলে আপুনি শুনাৰ পিছত আপুনি কিন্তু ক'ব পাৰিব লাগিব স্পিকিং আপুনি যে পঢ়িব পাৰিছে ৰিডিং কৰিব পাৰিছে আৰু বুজি পাইছে তাৰ এগেইনষ্টত কি হ'ব ৰাইটিং গতিকে আউটপুটটো কি হ'ব আউটকামটো কি হ'ব স্পিকিং এণ্ড ৰাইটিং ইনপুট লিসনিং এণ্ড ৰিডিং গতিকে ইনপুটটো যদি ভাল নহয় আউটপুটটো আমি কেতিয়াও আশা কৰা ধৰণে নেপাম গতিকে লেংগুৱেজ লাৰ্নিঙে এই চাৰিটা স্কিলৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে ল'ৰা ছোৱালীক লিটাৰেচাৰ ক্লাছতে হওক ছ'চিয়েল সায়েন্স মেথমেটিক্স এডভান্স ইন এনি ক্লাছত তেওঁলোকৰ কিন্তু লিসনিংটো ভাল হ'ব লাগিব তাৰ অৰ্থ বুজি পাব লাগিব আৰু লগতে তেওঁলোকে ৰিডিং ভালকৈ কৰিব পাৰিব লাগিব অৰ্থ বুজি তেতিয়াহে তেওঁলোকৰ আউটকাম হ'ব যে তেওঁলোকে ক'বলৈ পাৰিব প্ৰকাশ কৰিবলৈ পাৰিব এক্সপ্ৰেছ কৰিব পাৰিব ইন প্ৰপাৰ লেংগুৱেজ
আৰু তেওঁলোকে লগতে লিখিবও পাৰিব। আমাৰ কি হয়, আমাৰ লিসনিংটো ভাল নহয়। সায়েন্সৰ ক্লাছত কোনকিটা শব্দ অৰ্থ আচলতে আমি ভালকৈ শুনি বুজিব লাগিব, সেই কথাটোৰ ওপৰত গুৰুত্ব দিয়া নহয়। গতিকে ল্যাঙ্গুৱেজ এক্ৰছ দ্য কাৰিকুলাম সাবজেক্টে এই 4টা স্কিল ডেভেলপমেন্টৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। ল্যাঙ্গুৱেজ এক্ৰছ দ্য কাৰিকুলাম means attempting to develop language ability not only by the language teachers in language classes but by other teachers in other classes also. গতিকে দৰ্শকবৃন্দ, ইয়াৰ যোগেদি মই ল্যাঙ্গুৱেজ এক্ৰছ দ্য কাৰিকুলাম কি সেইটোহে বুজাব বিচাৰিছোঁ, কনচেপ্ট এটা দিবলৈ বিচাৰিছোঁ। আৰু ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টকেইটা হৈছে যে ল্যাঙ্গুৱেজ ক্লাছটো আচলতে ল্যাঙ্গুৱেজ ক্লাছতে সীমাবদ্ধ থাকিব নালাগে। ল্যাঙ্গুৱেজ ডেভেলপমেণ্টৰ দায়িত্বটো প্ৰত্যেকটো ছাবজেক্টৰ টিচাৰৰ থাকিব লাগে, যিহেতু প্ৰত্যেকটো ছাবজেক্টৰ ভকেবুলাৰী কিছুমান স্পেচিয়েল ভকেবুলাৰী আছে আৰু প্ৰত্যেকটো ছাবজেক্টৰ আচলতে এক্সপ্ৰেছনৰ ষ্টাইলটো বেলেগ ধৰণৰ। ল্যাঙ্গুৱেজত এটা ষ্টৰী, এখন এছে প্ৰকাশৰ এটা যেনেকৈ ষ্টাইল আছে, এটা ফৰ্মেট টাইপ আছে, তেনেকৈ সায়েন্সৰ ক্ষেত্ৰতো আমি এটা বিশেষ ধৰণে আচলতে এক্সপ্ৰেছ কৰোঁ। যেনেকৈ ধৰি লওক সায়েন্সৰ কনচেপ্টবিলাক কেনেকৈ দিয়া হয়, কজ এণ্ড এফেক্ট, আমি কাৰণটো দেখুৱালোঁ, তাৰ মানে কৰ্মটো দেখুৱালোঁ। কজ এণ্ড এফেক্টত আচলতে আমাৰ সায়েন্সবিলাক প্ৰকাশ কৰা হয়। সায়েন্সৰ যিকোনো কনচেপ্ট প্ৰব্লেম সলভিং মেথডত সায়েন্স বা মেথমেটিক্সবিলাক প্ৰকাশ কৰা হয়। সেই স্পেচিয়েল যিটো ষ্টাইল অফ ৰাইটিং, সেইটো ল'ৰা ছোৱালীয়ে আচলতে নিজৰ নিজৰ স্পেচিয়েল ছাবজেক্টৰ ক্ষেত্ৰত শিকিব লাগিব। গতিকে ল্যাঙ্গুৱেজ শিকাটো অকল ল্যাঙ্গুৱেজ টিচাৰৰ দায়িত্ব নহয়, অন্য টিচাৰেও তেওঁলোকৰ ক্লাছত স্পেচিয়েল ল্যাঙ্গুৱেজ শিকাব লাগিব। আৰু এইটো শিকাব যাওঁতে আমি 4টা ইম্পৰ্টেণ্ট স্কিলৰ ওপৰত গুৰুত্ব দিব লাগিব। সেইটো হৈছে আপোনাৰ লিসনিং এণ্ড ৰিডিং, যিটো ইনপুট, আৰু আউটপুট হৈছে মানে স্পিকিং এণ্ড ৰাইটিং। এই 4টা স্কিলৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগিব। কিন্তু দৰ্শকবৃন্দ, আমাৰ যিবিলাক শিক্ষাৰ নতুন নীতি নিয়ম আহে, ভাবিলে দুখ লাগে, এইবিলাক কেতিয়াও ইমপ্লিমেণ্ট নহয়। ধুনীয়া ধুনীয়া কনচেপ্টবিলাক বাহিৰৰ পৰা আনি আমাৰ মানে যি এডুকেশ্যন পলিচিবিলাকত ইনক্লুড কৰা হয় আৰু সেইটো মানে পাব্লিছ কৰা হয়, কিন্তু ইমপ্লিমেণ্ট কেতিয়াও নহয়। আজি যিটো মাল্টি লেংগুৱেষ্টিক ক্লাছৰ কথা ক'লে, যিবিলাক নিউ এডুকেশ্যন পলিচিত তেওঁলোকে যিবিলাক মানে নতুন নিয়ম অনাৰ কথা ক'লে, তাত আমাৰ ফেচিলিটি নাই। আজি কৰোণাৰ কাৰণে স্কুলবিলাকে সপ্তাহত 6 দিনকৈ ক্লাছ কৰাৰে সুবিধা নাই। এইবিলাক কেতিয়া ইমপ্লিমেণ্ট হ'ব? যি কি নহওক, যিমান পাৰে আমাৰ শিক্ষকসকলে নিজে পাৰ্চনেলি যিমান পাৰে আমাৰ শিক্ষকসকলে এই কথাবিলাকৰ ওপৰত গুৰুত্ব দিব ক্লাছত, সেইটোৱে আশা কৰিলোঁ। আজিলৈ আহোঁ।